নমস্কাৰ ৰাইজ। ইমান দিনে মই যিমানবিলাক ভিডিঅ' বনাই আছিলোঁ বহুত ছিৰিয়াছ টাইপত বনাই আছিলোঁ। আজি অকণমান হাঁহি ধেমালিৰ চিষ্টেমত ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে আৰু এইটো ভিডিঅ' চাইও আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ। আজি মোৰ কেইটামান গাহৰি পোৱালি বিক্ৰী কৰিব পৰা হৈছে আৰু মই পোৱালিকেইটা আপোনালোকক দেখুৱাই দিছোঁ। স্ক্ৰীণত আপোনালোকে চাই লওক। এইকেইটা লোকেল পোৱালি হ'ব। লোকেল পোৱালি মোৰ বিক্ৰী কৰিব পৰা হৈছে। বৰ্তমান মই ডিউটিত আহিছোঁ। ভিডিঅ'টো মই ঘৰতে কৰিছিলোঁ আৰু এতিয়া মই ইয়াতে ধুনীয়াকৈ এডিট কৰি আছোঁ ভিডিঅ'টো। যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তেতিয়াহ'লে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিলোঁ আৰু লগতে মোৰ ভিডিঅ'বোৰত লাইক কৰি যাব বুলি আপোনালোকৰ পৰা মই আশা কৰিছোঁ। আহক মই ভিডিঅ'টোত আপোনালোকক মোৰ গাহৰি পোৱালি কেইটামান বিক্ৰী কৰিব পৰা হৈছে সেইকেইটা দেখুৱাই দিছোঁ। চাই লওক আপোনালোকে। এই যে স্ক্ৰীণত দেখি আছে আপোনালোকে এইকেইটা হ'ল মোৰ লোকেল পোৱালি। ইহঁতৰ বয়স আজি মোটামুটি 35 দিন নে 37 দিন কিবা ইমানমান হৈছে। ধুনীয়াকৈ দানা খোৱা হৈছে। ইয়াতে এমাহ হ'লে দানাই খোৱা নাছিল। এমাহৰ পাছত দানা খোৱা আৰম্ভ কৰিছে। এতিয়া ধুনীয়াকৈ দানা খায় আৰু মাকটো একেবাৰে ক্ষীণাই গ'ল। এতিয়া আপোনালোকে চাই লওক। যদি আপোনালোকে কোনোবাই গাহৰি পুহিম বুলি ভাবি আছে বা আছে আৰু পোৱালি কিনিম বুলি ভাবি আছে লোকেল পোৱালি ধুনীয়া মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ছয়গাঁৱত হয়। গুৱাহাটীৰ পৰা আপোনাৰ গোৱালপাৰা ছাইডত আহিব লাগে। গুৱাহাটীৰ জালুকবাৰীৰ পৰা 35 কিলোমিটাৰ হয় আমাৰ ছয়গাঁৱলৈ আৰু ছয়গাঁৱৰ পৰা অকণমান সোমাই আহিলে আমাৰ ঘৰটো পাই যায়। বৰ্তমান মই ডিউটিত আছোঁ আৰু কেইটামান মোৰ F1 পোৱালি আছে সেইকেইটা এতিয়া বিক্ৰী কৰিব পৰা হোৱা নাই। সেইকেইটা মোটামুটি আৰু এমাহমান লাগিব। মানে সিহঁতৰ বয়স এতিয়া 10 দিন হৈছে। এতিয়া গাখীৰে খাই আছে, দানা খোৱা আৰম্ভ কৰাই নাই পোৱালিকেইটাই আৰু F1 পোৱালিকেইটা ধুনীয়া পোৱালি হৈছে। স্ক্ৰীণত মই আপোনালোকক দেখুৱাই আছোঁ F1 পোৱালিকেইটাও। F1 পোৱালি মোৰ টোটেল 12টা আছে। দুটা মাকৰ পোৱালি, এটাৰ 8টা আছে আৰু এটাৰ 4টা আছে। 4টা আছে মানে সেইটোৰ 10টা পোৱালি হৈছিল টোটেলত, কিন্তু মোৰ কিবা এটা সৰু ভুলৰ কাৰণে 5টা পোৱালি মাকৰ পেটতে ঢুকাই আছিল। আগত মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ সেইটো ভিডিঅ'ত আপোনালোকক জনাইছোঁ মোৰ কি ভুল হৈছিল। আৰু এতিয়া 4টা আছে, মানে এটা আৰু দুদিন পাছত মাকজনীয়ে গচকি পেলাই পোৱালিটো মাৰি পেলাইছে। তেনেকৈ এতিয়া 4টা আছে সেইটো মাকৰ। আৰু F1 পোৱালি দ্বিতীয়বাৰৰ বাবে পোৱালি দিছে দুজনীয়ে। একেদিনাই পোৱালি হৈছিলে। যদি কোনোবাই পোৱালি কিনিম বুলি ভাবি আছে F1 পোৱালি তেতিয়াহ'লে এমাহমান পাছত মোৰ পৰা পাই যাব। যোগাযোগ কৰিব। আৰু দাম কেনেকুৱা হ'ব কি এইবিলাক মই ভিডিঅ'ত নজনাওঁ। আপোনালোকে মোক ফোন বা মেছেজ কৰিব হোৱাটছএপত, ধুনীয়াকৈ আপোনালোকক জনাই দিম। ঠিক আছে, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাত এটা কবিতা শুনাইছিলোঁ গাহৰিৰ কাৰণে নিজে লিখি পেলাই এনেই লাইভ শুনাইছিলোঁ। ভিডিঅ'টোত ধুনীয়া ভিউ পাইছিল আৰু বহুতে ধুনীয়াকৈ শুনিছিলে। ইয়াৰে পিছত ভিডিঅ'টোতো মই কবিতা এটা বনাম। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব। আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই এবাৰ চাব বুলি আশা কৰিলোঁ। ইমান ডাঙৰ মই কবি নহয় বাৰু, আমি এনেই চেষ্টা কৰিছোঁ লিখিবলৈ শুনাবলৈ। ঠিক আছে, ধন্যবাদ। আজি ইয়াতে শেষ কৰিছোঁ।